আৰু দালি বটা আৰু ইয়াতে বনাইছিলোঁ। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণামী ব্লগছলৈ। আপোনালোক সকলো বাৰু কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'ত সকলো যাতে মোক মৰম দিয়ে। আৰু এতিয়া মই ৰাতিপুৱা 8টা বজাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক অকণ বাহিৰত দেখাই দিওঁ ৰ'ব। ইমান ৰ'দ দিছে মানে 8টা বজাতে মানে দেখিছে নহয়, ৰ'দ দিছে একদম পূৰা বাহিৰত 8টা বজাতে বোলো। আৰু অকণ বতাহও মাৰি আছিলে। এতিয়া আমাৰ দুপৰীয়াৰ খানা স্পেচিয়েল চবতকৈ মই ভাল পাওঁ গৰমৰ দিনত হ'ল পঁইতা ভাত। আৰু পঁইতা ভাতৰ লগত আপোনালোকক দেখাই আছোঁ বাৰু আমি কি খাম। লগতে তিয়াই থৈছিলোঁ দালি বটা কৰিম বুলি এটা, আৰু পঁইতা ভাতৰ লগত চবতকৈ ভাল লগা বস্তুটো এইটোৱে বোলো। আৰু ইয়াতে আলু বইল হ'বলৈ দিছোঁ, আলু পিটিকা কৰিম। আৰু অমলেট কৰিবৰ বাবে কণী আনিছিলোঁ। অকণমান পটল ফ্ৰাইও কৰিছিলোঁ। পঁইতা ভাতৰ লগত অকণমান ভাজি কিবা হ'লে ভাল লাগে খাই, সেইবাবে মই পটলে ফ্ৰাই কৰিলোঁ অলপমান। এতিয়া দালি বটাৰ বাবে জলকীয়া, আদা নহৰু, পিঁয়াজখিনি একেলগে মিক্সিত মই পিচি লওঁ। এতিয়া পিটিকা বনোৱাৰ বাবে আলু বইল কৰি পিঁয়াজ জলকীয়া এতিয়া হাতখনেৰে মিক্স কৰি দিম, যিহেতু ঘৰতে খাম। আৰু পকৰা হৈ আছে আমাৰ। এতিয়া বইল ডিমৰ পকৰি বনাম। আজি বহুত কেইখনে পঁইতা ভাতৰ খোৱাৰ যোগাৰ হৈ গ'ল। এতিয়া ডিমাৰ বইল পকৰিকেইটা হ'লে আৰু আমাৰ হৈ যাব। পিঁয়াজ অকণমান পুৰিব দিছিলোঁ, মোৰ তাত মানে ঔৰ গুড়া আছিলে, তাৰে লগতে একেলগে মিক্স কৰি বনাম বুলি ভাবিছোঁ। পঁইতা ভাত ৰেডি। ইয়াৰ ওপৰত দিছোঁ জলকীয়া, পিঁয়াজ। এতিয়া পঁইতা ভাতৰ লগত খাবলৈকে এয়া হ'ল ঔৰ গুড়ি আৰু পিঁয়াজ, নহৰু, জলকীয়া মিক্স। আৰু এয়া হ'ল দালি বটা। এয়া কণী বইল কৰি ফ্ৰাই কৰা হয়। এতিয়া আলু পিটিকা। আমাৰ দুপৰীয়াৰ পঁইতা ভাত ৰেডি হৈ গ'ল। আলু পিটিকা, কণী বইল কৰি ফ্ৰাই কৰা, দালি বটা, আৰু ইয়াতে বনাইছিলোঁ আদা নহৰু জলকীয়া আৰু ঔৰ গুড়ি। ইয়াতে পটল ফ্ৰাই, পিঁয়াজ আৰু মিৰ্চি পকৰা খাবলৈ দিছোঁ। এতিয়া ভাত পানী খাই বহিছোঁ। মানে ইমান গৰম দিছে নহয়, আৰু ভাতকেইটা খাই আজি বহুত বেছিয়ে ভাল লাগিল। আৰু আপোনালোকে জনাবচোন মোৰ ভিডিঅ'টো কেনে পাইছে। আপোনালোকক নেক্সট ব্লগত লগ পাই, তেতিয়ালৈকে বাই বাই। আৰু মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈকে বাই বাই।